মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 28 তাৰিখে অনুষ্ঠিত হোৱা টেলচাৰ্চ এক্সাম প্ৰতিভা সন্ধানী পৰীক্ষা ষ্টেট একাডেমিক কাউন্সিল তথা ৰাজ্যিক বিদ্যা পৰিষদে অনুষ্ঠিত কৰা এই টেলচাৰ্চ এক্সামটোৰ এতিয়া কেইটামান তোমালোকৰ ইম্পৰ্টেণ্ট তোমালোকৰ প্ৰশ্ন আহিছে যে প্ৰাইজ কি দিব কিমান প্ৰাইজ দিব বা কোনসকলে স্কলাৰশ্বিপ পাব কিছুমান 70 পাইছে কিছুমান 80 পাইছে যে আমি স্কলাৰশ্বিপ পাবে না পাম লগতে তোমালোকৰ আছে 80% ওপৰত কি পাবা বা ৰিজাল্ট কেতিয়া দিব এই আটাইবিলাক তোমালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিয়া হ'ব ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে তোমালোকক আহিছো যে এই স্কলাৰশ্বিপটো প্ৰাইজ দিব কিমান পাৰ্চেন্টত আমি চাও যে ষ্টেট ওয়াইজ তোমালোকৰ তিনিটা পজিশন থাকে ফাৰ্স্ট পজিশন ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড ঠিক আছে ক্লাস 8 ৰ কাৰণে ফাৰ্স্ট পজিশন থাকিব 9 ৰ কাৰণে থাকিব 10 ৰ কাৰণে যে তিনিটা বিষয়ৰ ক্লাস হৈছিল 8 আৰু 9 আৰু 10 ৰ কাৰণে এতিয়া কথাটো হৈছে তোমালোকৰ এই তিনিটা যে আছে অকল এটা প্ৰাইজ থাকিব নহয় ফাৰ্স্ট প্ৰাইজত কিছুমানে যদি এক নম্বৰ পায় দুজনেও পাই যাব পাৰে 8 ৰ দুজনে পাই যাব পাৰে বা সেকেন্ড প্ৰাইজত পাঁচজনেও পাই যাব পাৰে তেনেকুৱাকৈ আগতে পোৱা দেখা গৈছে গতিকে তোমালোকে এটা ফাৰ্স্ট প্ৰাইজত কেতিয়াবা তোমালোকে 8 ৰ দুজনেও পাব পাৰে 9 ৰ দুজনেও পাব পাৰে 10 ৰ তিনিজনেও পাব পাৰে গতিকে ফাৰ্স্ট প্ৰাইজ সেকেন্ড প্ৰাইজ থাৰ্ড প্ৰাইজ থাকিব তিনিটা ষ্টেট ওয়াইজ অৰ্থাৎ গোটেই যেটো ৰাজ্যিক অধিবিদ্যা পৰীক্ষাত অসমৰ পৰা অনুষ্ঠিত কৰা হৈছে গোটেই ষ্টেটত তোমালোকক মেলি তিনিটা পজিশন থাকিব 8 9 10 ফাৰ্স্ট পজিশনৰ কাৰণে প্ৰাইজ কিমান থাকিব 10000 টকা ফাৰ্স্ট পজিশনৰ পাব যদি তিনিজনে পায় 10000 কে তিনিজনে পাব ফাৰ্স্ট প্ৰাইজ মানে ক্লাস 8 ৰ তিনিজনে পাব পাৰে 9 ৰ চাৰিজনে পাব পাৰে একে নম্বৰ পালে আটাইখিনিয়ে ফাৰ্স্ট প্ৰাইজ পাই যাব গতিকে সেকেন্ড প্ৰাইজ থাকিব 8000 টকা নিশ্চয় তোমালোকে বুজি পাইছা সেকেন্ড প্ৰাইজ কিমান থাকিব 8000 টকা আৰু থাৰ্ড প্ৰাইজ থাকিব 6000 টকা ঠিক আছে গতিকে ষ্টেট ওয়াইজ এটো থাকিব অৰ্থাৎ গোটেই অসম ভিত্তিত এটো তোমালোকে পাই যাবা গতিকে জিয়া ফাৰ্স্ট প্ৰাইজ পাব 8 ৰ হক 9 ৰ হক 10 ৰ হক 8 টো পাব 9 টো পাব 10 টো পাব সবৰে সেপাৰেট থাকিব 8 ৰ ফাৰ্স্ট থাকিব 9 ৰ ফাৰ্স্ট থাকিব 10 ৰ ফাৰ্স্ট থাকিব সেকেন্ড থাৰ্ড সকলো থাকিব গতিকে এটো তোমালোকে 10000 8000 আৰু 6000 ফাৰ্স্ট প্ৰাইজ 10000 সেকেন্ড প্ৰাইজ 8000 আৰু থাৰ্ড প্ৰাইজ 6000 থাকিব এতিয়া আহিল তোমালোকৰ এটা ডিস্ট্ৰিক্ট ওয়াইজ তোমালোকৰ থাকিব ডিস্ট্ৰিক্ট ওয়াইজ কেনেকৈ হয় তাৰ আগতে মই তোমাক জনাব বিচাৰো ছাত্ৰছাত্ৰীসকল এটা অনলাইন ক্লাস কৰি থকা গৈছে আমাৰ বহু ছাত্ৰছাত্ৰী ইতিমধ্যে জয়েন হৈ আছে এতিয়া আৰু এটা অফাৰ আহিছে এটা ভাল অফাৰ আহিছে বিগ অফাৰ আহিছে কিয়নো মাত্ৰ 100 টকা পেমেন্ট কৰিলে চাৰিটা বিষয় মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ চাৰিটা বিষয় পঢ়িব পাৰিবা তোমালোকে মাত্ৰ 100 টকা যেটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ 15 তাৰিখলৈকে তোমালোকৰ এই ক্লাস বিলাক হ'ব যেটো মাৰ্চৰ লাষ্টৰ ফালে তোমালোকৰ এক্সাম হ'ব বছৰিকা পৰীক্ষা গতিকে বছৰিকা পৰীক্ষালৈকে আৰিমা তোমালোকে 100 টকাতে পঢ়িব পাৰিবা সম্পূৰ্ণ সিলেবাস ভিত্তিত তোমালোকে পঢ়ুৱা হ'ব আৰু তোমালোকে কোৰ্স দিব পাৰিবা এটা ভাল মাৰ্কস বছৰিকা পৰীক্ষাত ল'ব পাৰিবা যিসকল ছাত্ৰছাত্ৰী বা অভিভাৱকসকলে ইচ্ছুক হৈ ল'ৰা ছোৱালী জয়েন কৰিব পাৰে কেৱল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ ক্ষেত্ৰতে 9 ৰ কথাই নাই 9 ত চৰকাৰী বাবে কথা নাই কিন্তু 8 ৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে জয়েন হ'ব পাৰিব গতিকে কোনো ছাত্ৰছাত্ৰী WhatsApp নম্বৰ যেটো দেখা পাইছে এই নম্বৰতে SMS কৰিলে হল ষ্টুডেন্টৰ নাম ক্লাস আৰু ডিস্ট্ৰিক্টখন দিগনে দিলে হল বা এটা SMS দিলে ক্লাস টিউশন লম বুলি এটা SMS দিয়াৰ লগে তাতে আমি QR কোড এটা পঠিয়াই দিম তাতে 100 টকা এটা পেমেন্ট কৰিলে তিনি এই আৰি মাহৰ কাৰণে সুবিধা লাভ কৰিব পাৰিবা আৰু আটাইখিনি নোটছবিলাক সকলো আমাৰ পৰাই পাই যাবা ঠিক আছে নোটছ পাতিবোৰ আমি দি দিম প্ৰভাইড কৰি দিম গতিকে কোনো ছাত্ৰতে জয়েন হ'ব বিচাৰে হ'ব পাৰে ক্লাছবিলাক ৰাতি হ'ব যিয়ে নহওক এতিয়া আমি আহিছো ডিস্ট্ৰিক্ট ওয়াইজ তোমালোকৰ কেইটা থাকিব তিনিটা পজিশন থাকিব অৰ্থাৎ ধৰ মই দৰং ডিস্ট্ৰিক্টৰ যদি হয় দৰং ডিস্ট্ৰিক্টৰ 8 9 10 ৰ ঠিক আছে এটা 35 খন ডিস্ট্ৰিক্ট আছে 35 খন ডিস্ট্ৰিক্টৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ 8 ৰ তিনিটা পজিশন থাকিব 9 ৰ তিনিটা পজিশন থাকিব 10 ৰ তিনিটা পজিশন থাকিব গতিকে এটা পজিশন দুজনেও পাব পাৰে কথাটো বুজি লবা এটা মানে এটা ষ্টুডেন্টে নহয় দুজনে পাব পাৰে দুটা পজিশন সেকেন্ড প্ৰাইজত দুটাই পাব পাৰে তিনিটাই পাব পাৰে পাঁচটাই পাব পাৰে পাইছে এনেকুৱা গতিকে তেনেকুৱা ডিস্ট্ৰিক্ট ওয়াইজ থাকে গতিকে মানে গম পাইছে আৰু এটো নহয় যে অকল যে কিমান পাৰ্সেন্ট পালে গতিকে এটো আমি নিৰ্ধাৰিত কৰিব নোৱাৰো কাৰণ এখন ডিস্ট্ৰিক্টত ধৰা হয় 70% হাইয়েষ্ট গতিকে ফাৰ্স্ট পজিশন লাভ কৰিব পাৰে গতিকে 70% পাই কি কৰিব পাৰিব ফাৰ্স্ট পজিশন লাভ কৰিব পাৰিব বুজি পাইছা আৰু লগতে যিসকলে 80% ওপৰত পাব তেওঁলোক এখন সাৰ্টিফিকেট প্ৰদান কৰা হ'ব সাৰ্টিফিকেট এখন দিয়া হ'ব সাৰ্টিফিকেট তোমালোকক পৰীক্ষাটো যেটা ভাল মাৰ্কস পাইছে সেই কাৰণে তোমাক মানপত্ৰ দিয়া হ'ব সেইটো ভাল কথা তোমালোকে সাৰ্টিফিকেটখন ইম্পৰ্টেন্ট হয় যে তোমালোকে ল'ব পাৰিবা আৰু ৰিজাল্ট কেতিয়া দিব সেইটো যদি আমি চাও তেতিয়া হলে ৰিজাল্ট যদি আমি আগৰ কেইবছৰৰ পৰা তেনেকুৱা চাও তেতিয়া মে আৰু ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে তাৰ আগতে ৰিজাল্ট দিয়ে তেতিয়া হলে আমি জনাই দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বহুত ছাত্ৰছাত্ৰী সাবস্ক্ৰাইব নকৰাৰ ফলত যিকোনো পৰীক্ষাৰ বিষয়ে অৱগত নহয় টেলেন্ট সাৰ্চ এক্সামৰ পৰা বহুত ছাত্ৰছাত্ৰী ইয়াৰ পৰা বঞ্চিত হ'বৰ কাৰণ একমাত্ৰ হৈছে ক্লাস সাবস্ক্ৰাইব নকৰে যেটো আমি যিকোনো পৰীক্ষাৰ আগতে আমি কি কৰো সকলো ডিটেইলছ খিনি দি দিও গতিকে যিসকল ছাত্ৰছাত্ৰী জয়েন হ'ব বিচাৰে WhatsApp নম্বৰতে SMS কৰিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এটা তোমালোকে যিকোনো ভিডিঅ' আহিলে বা এক্সাম আহিলে নটিফিকেশন পাই যাবা ঠিক আছে বাই